আত্মনিৰ্ভৰ আঁচনি 2.0 গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে সেইসকলৰ কাৰণে কিন্তু ভাল খবৰ আহি গ'ল। যিসকলে এইবাৰ আবেদন কৰিছে, যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা চেক বিতৰণৰ কাম আৰম্ভ হৈ যাব বা আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ পইচা সোমাই যাব 1 লাখকৈ টকা। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে সেইসকলৰ কাৰণে ভাল খবৰ আহি গৈছে। এতিয়া যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই। যিহেতু এইবাৰ প্ৰায় 2 লাখৰ ওপৰত আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন হৈছে, তাৰে ভিতৰত কিন্তু ৭৪,০০০ মানুহৰ নাম এপ্ৰুভ হৈছে বা ৭৪,০০০ লোকে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তি 1 লাখ টকা চেক লাভ কৰিব। এতিয়া যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, এতিয়া আপোনালোকে লিষ্টটো কেনেকৈ চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই বা আপোনালোকৰ নামটো এপ্ৰুভ হৈছেনে হোৱা নাই বা আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব নে নকৰে। এতিয়া কিন্তু যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, যিসকলৰ নাম এপ্ৰুভ হৈ গ'ল বা যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব, লিষ্টটো কিন্তু ডিক্লিয়াৰ হৈ গৈছে যে কোনসকলৰ নাম এপ্ৰুভ হৈ গৈছে বা কোনসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ পইচাটো লাভ কৰিব 1 লাখ টকাৰ চেক। এতিয়া কিন্তু ডিষ্ট্ৰিক্ট অনুযায়ী চেক দিয়া হ'ব। কোন ডিষ্ট্ৰিক্টত কিমান তাৰিখে চেক বিতৰণ কৰা হ'ব ইয়াত চাব, ডেট দিয়া আছে আৰু এইফালে ডিষ্ট্ৰিক্টৰ নাম দিয়া আছে। এতিয়া ইয়াত চাব 7 তাৰিখে দিয়া আছে কামৰূপ ডিষ্ট্ৰিক্টত, ডেটটো কিন্তু বেলেগ হ'ব পাৰে, লাষ্ট ইয়াত এটা খালি অনুমান দিয়া হৈছে। সেইকাৰণে কিন্তু প্ৰতিটো কিন্তু এটা ডিষ্ট্ৰিক্টত চেক বিতৰণ কৰা হ'ব। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, এতিয়া যিসকলৰ নাম এপ্ৰুভ হৈ গ'ল, যিহেতু লিষ্টটো অনলাইনত পাব্লিছ হোৱা নাই, এতিয়া আপোনালোকে লিষ্টটো অনলাইনৰ পৰা চাব নোৱাৰিব। এতিয়া আপোনালোকে কেনেকৈ জানিব যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছেনে হোৱা নাই, আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই। যিসকলৰ চিভিল স্ক'ৰ ভাল আছিল আৰু প্ৰজেক্টটো ভালকৈ জমা কৰিছে বা আপলোড কৰিছে, এতিয়া কিন্তু সেইসকলৰ কাৰণে ভাল খবৰ আহি গৈছে। যদি আপোনালোকৰ প্ৰজেক্টটো সঠিক হয় আৰু আপোনালোকৰ চিভিল স্ক'ৰ ভাল হয়, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো এপ্ৰুভ হৈ গৈছে। এতিয়া যিবিলাক নাম এপ্ৰুভ হৈছে বা যিসকলে ফাৰ্ষ্ট কিস্তি লাভ কৰিব, এতিয়া কিন্তু সেইসকলৰ মোবাইলত SMS আহি গৈছে। যিহেতু আপোনালোকে লিষ্টটো অনলাইনৰ পৰা নাপাব যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে ৰিজেক্ট হৈছে, সেইকাৰণে কিন্তু আপোনালোকে যিটো ফোন নম্বৰ দি আবেদন কৰিছে, আপোনাৰ এইটো ফোন নম্বৰত SMS অথবা কল আহি যাব। যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে তেনেহ'লে কিন্তু আপোনাৰ ফোন নম্বৰত SMS অথবা কল আহিব, আৰু যদি আপোনালোকৰ নামটো এপ্ৰুভ হোৱা নাই তেনেহ'লে কিন্তু আপোনাৰ ফোন নম্বৰত SMS নাহিব, কলো নাহিব। সেইকাৰণে কিন্তু আপোনালোকে লিষ্টটো অনলাইনৰ পৰা চাব নোৱাৰিব। যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে তেনেহ'লে আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল আহি যাব। আপোনালোকক তাত ডেট দিয়া হ'ব আৰু তাত অসমীয়াত লিখা থাকিব। সেইকাৰণে আপোনালোকে এইটো ডেটত যায় বা সেইটো ঠাইত যায় আপোনালোকে তাৰ পৰা চেকটো আনিব লাগিব। আজি কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0 গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল।